হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল। আজিৰ দিনটো মই কি কৰোঁ গোটেইখিনি দেখিবলৈ পাব। ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। এতিয়া বাজে হৈছে ৰাতিপুৱা 10টা। আমি যাই আছোঁ হৈছে বালাপাৰা পাৰ্কত ফুৰিবৰ কাৰণে। আমি বালাপাৰা পাৰ্কত আগতেও 4বাৰ গৈছোঁ, এইবাৰ দি 5বাৰ হ'ব। বালাপাৰা পাৰ্কত নতুন কৰি বহুত কিবা কিবি বনাইছে, সেইবিলাক যদি আপোনালোকে চাবলৈ বিচাৰিছে তেনেহ'লে এই ভিডিঅ' ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাই থাকিব। আমি 5জন যাই আছোঁ। এইটো বাইকত আছে 3জন আৰু এটা স্কুটি আছে, সেইটো স্কুটিত আছে 2জন। ও মোৰ আপোনাৰ দেশ, ও মোৰ চিকুনি দেশ, এনেখন শুৱলা, এনেখন সুফলা, এনেখন মৰমৰ আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। হয়, আজি এনেকুৱা পৰিস্থিতি কিয় হ'ল যে নিজৰ অসমতেই অসমীয়া ব্যক্তিক চাকৰি নিদি ক খ শিকাবলৈ, অসমীয়া ভাষাটো শিকাবলৈ বহিৰাজ্যৰ শিক্ষক নিযুক্তি দিয়া হ'ব? আজি অসমত অসমীয়াকেই কিয় অৱহেলিত কৰা হয়? নিজৰ অসমতেই অসমীয়া ভাষাটোক কিয় লেই চেই চকুৰে চোৱা হয়? নিজৰ ভাষাটোকে ক'বলৈ আমি কিয় লাজ পাওঁ? ইংৰাজী সলসলীয়াকৈ যেনেকৈ মুখত ফুটিলে আমি সন্মান বোধ কৰোঁ বা আমাৰ লাজ নালাগে, ঠিক তেনেকৈ অসমীয়া ভাষাটো ক'বলৈ আমাৰ কিয় লাজ লাগে? আমাৰ কিয় শংকা হয় যে অসমীয়া পঢ়িলে বা অসমীয়া জানিলে আমি কম জানা বা ইংলিছটো ক'ব পাৰিলে আমি মহা জ্ঞানী বুলি আমি নিজকে কিয় ভাবোঁ? এই সকলোবোৰ প্ৰশ্ন হয়তো আপোনালোকে জানেও, হয়তো কিছুমানে নাজানে। কিন্তু এই কাৰণৰ মূল কি হৈছে জানেনে? কাৰণ আমি ইতিহাস পাহৰি গৈছোঁ। ইতিহাসৰ সেই ব্যক্তিকেইজনক পাহৰি গৈছোঁ যিয়ে যুঁজি অসমখনক অসম কৰি তুলিবলৈ সক্ষম হৈছিল, যিয়ে সপোন দেখিছিল সোণৰ অসমৰ। আমি পাহৰি গৈছোঁ। আজি নিজকে অসমীয়া ক'বলৈ হয়তো আৰু বেছিদিন নাই, লাজ লাগিব। আৰু বেছিদিন নাই, বঙালী ভাষাই দপদপনি সমগ্ৰ বিশ্বতে গঢ়ি তুলিব আৰু অসমীয়া ভাষাটো একেবাৰে নাইকিয়া হৈ যাব। কাৰ বাবে হ'ব এইবিলাক? আমাৰ বাবেই। নিজৰ অসমৰ সন্তানৰ বাবেই অসমীয়া ভাষাটো একেবাৰে নাইকিয়া হৈ যাব। আহকচোন আমি ইতিহাসৰ সেই পাত আজি একেবাৰে লুটিয়াই চাওঁ। ইতিহাসত যি ভাষা আন্দোলন গঢ়ি তুলিছিল বা গঢ় লৈ উঠিছিল 1960 চনৰ সেই ভাষা আন্দোলনৰ বিষয়ে আজি বিতংকৈ জানো। কাৰণ মই ভাবোঁ এয়া আমাৰ জনাটো দৰকাৰ। কাৰণ আমি বহুতেই ইতিহাস পাহৰি গৈছোঁ। বহুতেই হয়তো পাহৰি গৈছোঁ অসমীয়া ভাষাটো যেতিয়া প্ৰথম ৰাজ্যিক ভাষা হিচাপে অসমত স্বীকৃতি পাইছিল, সেই সময়